বহুতে মোক সুধি আছে তুমি এষ্ট্ৰলজি শিকিলা নেকি বা এষ্ট্ৰলজিটো ক'ত শিকিলা এনেকুৱা ধৰণৰ কোৱেশ্চন মোক বহুতে কৰি আছে আজি কিছুদিনৰ পৰা যিহেতু মই এষ্ট্ৰলজিৰ লগত 2014 চনৰ পৰাই জড়িত মানে ইনফৰ্মেলি মই পঢ়িছিলোঁ 2014 চনৰ পৰা পাৰ্মশ্ৰী কিতাপ পঢ়িছিলোঁ 2014 যেতিয়া মই এইচএছ কৰি বিএছচি পঢ়ি থাকোঁতে আৰু তাৰপিছতে মোৰ এষ্ট্ৰলজিৰ প্ৰতি ইণ্টাৰেষ্ট আহিছিলে আৰু এতিয়া মই আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছোঁ 2020 চনৰ পৰা 2020 চনত মই ডিপ্ল'মা কৰিলোঁ এষ্ট্ৰলজি ডিপ্ল'মা যেতিয়া কৰা হয় আমাৰ 5খন পেপাৰ থাকে ডিপ্ল'মাত যেনেকৈ পাৰ্মশ্ৰী থাকিব পঞ্জিকাৰ ওপৰত থাকে বা এষ্ট্ৰনমিৰ থাকে তেনেকৈ টোটেল 5খন আমাৰ পেপাৰ থাকে তাৰপিছতে আমি গ্ৰেজুৱেশ্যন কৰিব লাগে আৰু মোক সোধে বহুতে যে তুমি শাস্ত্ৰী কিয় লিখা তোমাৰ টাইটেলটো শাস্ত্ৰী নেকি আচলতে আমি যেতিয়া এষ্ট্ৰলজিত গ্ৰেজুৱেশ্যন কৰোঁ বা যেনেকৈ সংস্কৃত বিষয়ত গ্ৰেজুৱেশ্যন কৰিলে শাস্ত্ৰী পায় ঠিক তেনেদৰে এষ্ট্ৰলজি বিষয়ত যদি গ্ৰেজুৱেশ্যন কৰে তেতিয়াহ'লে তাৰ পৰা শাস্ত্ৰী পায় আৰু যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰিব মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আমি আচাৰ্য পাওঁ বা আচাৰ্য লিখিব পাৰোঁ মই যিহেতু ডিগ্ৰীৰ পিছত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ 2020 চনৰ পৰাই মই মোৰ যি ষ্টাডি হয় এইটো কণ্টিনিউ কৰি আছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ অৰিয়েণ্টেল হেৰিটেজৰ আণ্ডাৰত ভৰলুমুখ ব্ৰাঞ্চত কৰিছোঁ মই আৰু এইটো আমাৰ ডিষ্টেঞ্চ এডুকেশ্যন হয় UGC ৰেকগনাইজ আৰু বহুতে সোধে যে এইটো মানে কিবা অনলাইনত পঢ়িব পাৰে নেকি অনলাইনতো আজিকালি সুবিধা আছে বাৰু পঢ়িব পৰাকৈ বহুতে কি কৰে এনেকৈ 3-4 মাহ ছমহীয়া কৰ্চ কৰে সেইবিলাক নিউমাৰলজিৰ বেছ কৰি তেওঁলোকে কৰে বা কিছুমানে হিলিং চিলিঙৰ তেনেকৈ কৰ্চ কৰে বাৰু কিন্তু যদি ফৰ্মেলি আমি এষ্ট্ৰলজি পঢ়িব যাওঁ PhD লৈকে কৰিব পাৰে মই এতিয়া গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মাষ্টাৰ ডিগ্ৰীৰ পিছত মই MPhil কমপ্লিট কৰিলোঁ আৰু এতিয়া PhD মানে PhD অধ্যয়ন কৰিম মানে গৱেষণা কৰিম আৰু ইয়াৰ পিছতে মই যেতিয়া PhD মোৰ কমপ্লিট হ'ব তেতিয়া ডক্টৰেট পাম আৰু আমাৰ প্ৰতি বছৰে আমাৰ যিটো ইনষ্টিটিউট হয় ইণ্ডিয়ান ইনষ্টিটিউট অফ অৰিয়েণ্টেল হেৰিটেজ মাৰ্চত কনভকেশ্যন হয় তাতে আমাক ডিগ্ৰীবিলাক প্ৰদান কৰা হয় আমাৰ এক্সাম ইয়াৰলি যেতিয়া এক্সাম হয় এক্সামৰ পিছত আমাৰ ডিগ্ৰীখিনি প্ৰদান কৰা হয় ইয়াৰ লগতে আৰু এটা মই কথা ক'ব খুজিছোঁ বহুতে কি কৰে আজিকালি এনেকৈ অনলাইনো কৰ্চ কৰি তেওঁলোকে এষ্ট্ৰলজাৰ বুলি লিখি থৈ দিয়ে কিন্তু ফৰ্মেলিটি বা মেইনটেইন কৰি যদি আমি এষ্ট্ৰলজি নপঢ়োঁ বা চাৰ্টিফাইড যদি নহওঁ তেতিয়া বহুত ক্ষেত্ৰত প্ৰব্লেম হয় এনেকৈ কৰ্চটো কৰাৰ পিছত সেইকাৰণে আপুনি ধৰক 13 তেনেকৈ শিকিব পাৰে 13টো যিহেতু এষ্ট্ৰলজিৰ বস্তুৱে হয় কিন্তু আমাৰ ইণ্ডিয়ান এষ্ট্ৰলজি যিটো হয় সেইটোৰ লগত মানে কানেক্টেড নহয় এইটো আউট অফ ইণ্ডিয়া বুলিয়ে ধৰা হয় গতিকে এইটো আমি এক্সট্ৰাকৈ মই শিকিছোঁ বাৰু মই এক্সট্ৰাকৈ শিকিছোঁ আৰু লাল কিতাপ হওক বেদিক এষ্ট্ৰলজি হওক KP এষ্ট্ৰলজি হওক সেইবিলাক হ'ল ইণ্ডিয়ান এষ্ট্ৰলজি যেনেকৈ আমাৰ কলকাতা বেছ যিটো এষ্ট্ৰলজি সেইটোৰ ওপৰত মই ষ্টাডি কৰিছোঁ বা সেইটো আমাৰ নৰ্থ ইষ্টৰ যিখিনি হয় বেদিক এষ্ট্ৰলজি মেইন বেছটো আপোনাৰ কলকাতা বেছে হয় আৰু ইয়াৰ পিছতে কিছুমানে যিবিলাক শিকে মানে নিউমাৰলজি কৰ্চ কৰে 3 মাহ 6 মাহ তেওঁলোকক স্পেচিয়েলি নিউমাৰলজিৰ ওপৰত কৰ্চ কৰা হয় কিন্তু আমাৰ যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰা হয় MPhil কৰা হয় তেতিয়া আমাক তাতে গোটেইখিনি ইনক্লুড কৰা থাকে যেনেকৈ বাস্তু থাকে নিউমাৰলজি থাকে তাৰ লগতে যিমান এষ্ট্ৰলজি ৰিলেটেড যেনেকৈ আমি পঞ্জিকাবিলাক কেনেকৈ ষ্টাডি কৰিব লাগে বা ইয়াৰ লগতে আমি যদি কুস্তিবিলাক যে বনাওঁ কুস্তি কেনেকৈ বনাব লাগে বা কুস্তিৰ যিবিলাক দশাবিলাক চাই এটা শিশু জন্ম হোৱাৰ পিছত তাৰ কেনেকুৱা কি দশা থাকে কিমান বছৰত কুস্তিত কিছুমান ৰিষ্ট থাকে এনেকুৱা ধৰণৰ অধ্যয়ন আমাৰ মাষ্টাৰ ডিগ্ৰী বা MPhilত পঢ়োৱা হয় তাৰ লগে লগে আমাৰ এটা বিষয় আছে মেডিকেল এষ্ট্ৰলজি বুলি যিটো আমি হেল্থৰ কথা গম পাওঁ আমাৰ ৰিলেটেড টু হেল্থৰ ওপৰত সেই এষ্ট্ৰলজিটো বেছ কৰি বনোৱা হৈছিলে মেডিকেল এষ্ট্ৰলজি আৰু তাৰ পৰাও আমি মেডিকেল এষ্ট্ৰলজি ৰিলেটেড যিটো প্ৰেডিকশ্যন হয় হেল্থ ৰিলেটেড সেইখিনি আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ সেইটো আমাৰ MPhilত থাকে কৰ্চটোত MPhil কৰ্চটোত থাকে আৰু ইয়াৰ লগে লগে যিসকলে PhD কৰে তেওঁলোকে মোৰ ছিনিয়ৰ যিসকল আছে তেওঁলোকে PhD কৰিছে বিভিন্ন বিষয়ত তো ময়ো জেমষ্টোনৰ ওপৰত এনেকৈ কৰিম ভাবি আছোঁ গৱেষণাটো গতিকে মোক বহুতে সুধি আছিলে এইটো কেনেকৈ কৰে কি কৰে মই গোটেই ফৰ্মেলিটিজখিনিৰ কাৰণে ক'ব বিচাৰিছোঁ ক'ৰ পৰা কৰিছোঁ মই কলকাতাৰ পৰা কৰিছোঁ গুৱাহাটীৰ ভৰলুমুখ ব্ৰাঞ্চৰ পৰা আৰু যিহেতু বহুতে কৰিব বিচাৰিছোঁ বা সুধি থাকে মই সেইকাৰণে কথাখিনি জনালোঁ আৰু যে যদি আপুনি এনেকৈ ফৰ্মেলি ডিপ্ল'মা ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী এনেকৈ কৰে তেতিয়াহ'লে আপোনালোকে চেম্বাৰত বহিব পাৰে কোনো ইছ্যু নাই চেম্বাৰত আপোনালোকে কণ্টিনিউ কৰিব পাৰে থেংক ইউ